আজি এতিয়া উপস্থিত আছোঁ তলাতল ঘৰৰ প্ৰাংগণত। তলাতল ঘৰ আজি 2023 28 ডিচেম্বৰ যিটো পৰিৱেশ আপোনালোকক কিছু দেখুৱাইছোঁ। তলাতল ঘৰৰ বাকৰিত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ হৈছে আৰু আজি যিটো পৰিৱেশটো লাষ্ট ডিচেম্বৰ নহয় 28 ডিচেম্বৰ যিটো পৰিৱেশ তলাতল ঘৰৰ সন্মুখ ভাগৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। এতিয়া আহি পাইছোঁহি কাৰেংঘৰ তলাতল ঘৰ। এতিয়া ইয়াত চাইনবোৰ্ডত লিখা আছে কাৰেংঘৰ বুলি, কিন্তু আচলতে তলাতল ঘৰহে নেকি। ফ্ৰণ্ট কেমেৰা যোগে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তলাতল ঘৰৰ দৈনিক পৰিৱেশ, যিহেতু আজি 28 ডিচেম্বৰ, বছৰটো শেষ সময়। দৰ্শনাৰ্থীৰ সংখ্যা কিছু বেছি দেখিছোঁ। এয়া চাওক, আমাৰ টাই আহোমসকলৰ যি পাং সজোৱা হয়, এই পাং সজোৱা স্থানে হ'ব নিশ্চয়। তলাতল ঘৰ চালোঁ, তাকে আচৰিত ধৰণৰ নিৰ্মাণ। যি সময়ত ৰড চিমেণ্ট নাছিলে, যাতায়াত ব্যৱস্থা গাড়ী মটৰ নাছিলে, সেই সময়ত স্বৰ্গদেউসকলৰ নেতৃত্বত যি আমাৰ তলাতল ঘৰ নিৰ্মাণ হৈছিলে, এতিয়াও এক আচৰিত। তাত বিশেষ বিশেষ স্থাপত্যৰ যি সূত্ৰ আছে, সেইমতে বিভিন্ন কাৰিকৰী দিশ আছে, যিবিলাক ধৰি লওক সামৰিক ক্ষেত্ৰতে হওক, ৰাজকাৰ্য চলোৱা বিভিন্ন টেকনিক খটুৱাই, কূট কৌশল খটুৱাই এই ভৱন ৰাজকাৰেং নিৰ্মাণ হৈছিলে। কিন্তু এই ৰাজকাৰেঙৰ যি জহি খহি যোৱা অৱস্থা, এই অৱস্থা দেখি যথেষ্ট বেয়া লাগে। আৰু এতিয়া আমাৰ শিৱসাগৰ বা উজনি অসমৰ প্ৰায়বোৰ অঞ্চলতে আমাৰ যি ঐতিহাসিক সমলবিলাক আছে, ঐতিহাসিক সম্পদবিলাক জহি খহি গৈছে। তাৰ কোনো চোৱা চিতা কৰা মানুহ নাই, চৰকাৰৰ কোনো মনোযোগিতা নাই, আগ্ৰহ নাই। যিহেতু টাই আহোমসকলে ধৰ্মান্তকৰণ হৈ পৰধৰ্মত হৰণ ভজন, পৰধৰ্মত ধৰি লওক আত্মসমৰ্পণ আদি কৰাৰ ফলত টাই আহোমসকলৰ আজি দুৰৱস্থা বুলিয়ে ক'ব লাগিব। তেখেতলোকে এতিয়া বৰ্তমান ভাৰতৰ সংবিধানৰ অধীনত
জনজাতিকৰণ দাবী কৰি থাকিবলগীয়া হৈছে। আৰু যি টাই আহোমে 600 বছৰ ৰাজত্ব কৰিছিলে, সেই টাই আহোমৰ আজি এজন বা দুজন কেবিনেট মন্ত্ৰীক দায়িত্ব দিছে। কিন্তু টাই আহোম চেণ্টিমেণ্ট থকা, টাই আহোমৰ স্বধৰ্ম ভাষা সংস্কৃতিৰ প্ৰতি সমৰ্পিত, টাই আহোমৰ 100% তেজ থকা, প্ৰগতিশীল আৰু আমাৰ যি টাই আহোমৰ ভাষা সংস্কৃতি ধৰ্ম পৰম্পৰাৰ প্ৰতি আস্থা থকা, টাই আহোম স্বধৰ্মত তেতে হৈ চলা তেনেকুৱা ভাল প্ৰগতিশীল নেতা যদি অসমৰ মুখ্যমন্ত্ৰী নহয়, তেতিয়াহ'লে আমাৰ অসমৰ উজনি অসমৰ যি ঐতিহাসিক সম্পদসমূহ, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, আজি জয়সাগৰ পুখুৰীকে ধৰি আমাৰ মৈদামস্থলসমূহ জহি খহি যোৱাৰ পৰা কোনো বচাব নোৱাৰিব। এজন আমাক টাই আহোম ইণ্টাৰেষ্টেড, টাই আহোমৰ প্ৰতি, লগতে আমাৰ অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধ, আগ্ৰহী, জনগোষ্ঠীয় ভাষা সংস্কৃতিৰ প্ৰতি আগ্ৰহী এজন আগন্তুক দিনত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে আমাৰ জনগোষ্ঠীয় বৈশিষ্ট্য, লগতে টাই আহোমৰ যি ঐতিহাসিক সমলসমূহ আছে, এই সমলসমূহ সংৰক্ষণ কৰিবৰ কাৰণে কেন্দ্ৰৰ পৰা যথেষ্ট পুঁজি আবণ্টন কৰি এই ঐতিহাসিক সমলবিলাক সংৰক্ষণ কৰি, শোভাবৰ্ধন কৰি অহা আগন্তুক দিনবিলাকৰ বাবে ইয়াক ধুনীয়াকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা হয়তো আগন্তুক দিনত হ'ব বুলি আশা কৰিলোঁ।